নিজৰ বিলৰ টকাটো দিব নালাগে, উল্টাই আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম। এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে, সোলাৰ ৰুফটপ। তেখেতে আমাক টকা দিব, আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ ৰুফটপ লগাম। তাৰ পৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট। আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিচিটি। 200 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰী কৰি দিম। নিজৰ বিলৰ টকাটো দিব নালাগে, উল্টাই আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম। সোলাৰ ৰুফটপৰ এটা ডাঙৰ আঁচনি মোদী ডাঙৰীয়াই লৈ আহি আছে। এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে, সোলাৰ ৰুফটপ। তেখেতে আমাক টকা দিব, আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ ৰুফটপ লগাম। তাৰ পৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট। আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিচিটি। 200 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰী কৰি দিম। নিজৰ বিলৰ টকাটো দিব নালাগে, উল্টাই আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম। সোলাৰ ৰুফটপৰ এটা ডাঙৰ আঁচনি মোদী ডাঙৰীয়াই লৈ আহি আছে। এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে, সোলাৰ ৰুফটপ। তেখেতে আমাক টকা দিব, আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ ৰুফটপ লগাম। তাৰ পৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট। আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিচিটি। 200 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰী কৰি দিম। নিজৰ বিলৰ টকাটো দিব নালাগে, উল্টাই আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম।